হাই গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? স্বাগতম জনাইছোঁ মোৰ দ্বিতীয়টো মিনি ব্লগলৈ। তো আজি বিচনাৰ পৰাই মোৰ ব্লগটো আৰম্ভ কৰিলোঁ। আজি ৰাতিপুৱাই উঠি ইমাৰ্জেঞ্চি কাম এটা যাব লগা হ'ল, ভেটাপাৰা চাৰিআলিলৈ। তো গা পা ধুলোঁ, ড্ৰেছ পাতি কৰিলোঁ। এতিয়া মই ভেটাপাৰা চাৰিআলিলৈ আহি আছোঁ। আহি কিনে ইয়াত কামটো কৰিলোঁ। কামটো কৰি মই আৰু ৰিটাৰ্ণ ৰুমলৈ আহিলোঁ, বা ৰুমলৈ আহি ৰুম পালোঁ। এতিয়া আমাৰ টিকি আজি খিচিৰি বনাই আছে, বহুত দিনৰ খিচিৰি খাম। খিচিৰি, লাবৰা ভাজি, গুটি আলু ভাজি, বৰ টেষ্টি হৈছিল কিন্তু খাই, ধুনীয়া বনালে। তো খিচিৰি খাই আমি এনেকৈ পেণ্ডেল আহি আছোঁ। আহি আমি শুৱালকুছি পালোঁ। শুৱালকুছিৰ পৰা আৰু যাব লাগিব 10 কিলোমিটাৰমান, বামুণ্ডি বুলি কয়, কামৰূপ ডিষ্ট্ৰিক্ট। তো এনেকৈ পেণ্ডেল আহি আছোঁ আমি, পামেই আৰু অকণমান যোৱাৰ পিছত পেণ্ডেল, আৰু চাই থাকক। তো এনেকৈ পেণ্ডেল আহি পালোঁ। পেণ্ডেল আহি আমাৰ গ্ৰীণ ৰুমৰ পৰিৱেশ, গ্ৰীণ ৰুমত সোমালোঁ। এইটো বাইদেউৰ গ্ৰীণ ৰুম। বেগবোৰ থৈ কিনে মই ডাইৰেক্ট জুইৰ ওচৰলৈ আহিলোঁ। ঠাণ্ডাৰ কথা, জুই পাবলৈ আহিলোঁ। জুইৰ ওচৰত বহিলোঁ আৰু জুইৰ গুৰিৰ পৰাই আজিৰ মোৰ মিনি ব্লগটোৰ পৰা মই বিদায় ল'লোঁ। বাই বাই, লগ পাই আছোঁ নেক্সট এটি মিনি ব্লগত।